এরা হৰিময় দেখে যিটো সমস্ত জগত জীৱন্তে মুকুত সিটো অচিৰ কালত আমি যদি গছ লতা তৰু তৃণ পশু পক্ষী কীট পতংগ সকলোকে যদি ঈশ্বৰময় দৃষ্টিৰে চাব পাৰোঁ তেতিয়াহ'লে আমি মুক্তি পাবৰ কাৰণে মৰাৰ সময়লৈ বাট চাব নালাগে। সেইকাৰণে কৈছে যে আমি জীৱন্ত অৱস্থাত মুক্ত হ'বলৈ হ'লে সমস্ত জীৱক আমি ঈশ্বৰ সদৃশ ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে কি বুলি যে ভগৱন্তই আমাক কি কি দিয়া নাই? বাক্য কৰ্ণ মনমুখত আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। ভগৱন্তই আমাক কথা ক'বলৈ বাক্য দিছে। সেইকাৰণে বাক্যবিলাক সদায় ঈশ্বৰৰ নামযুক্ত হ'ব লাগে। ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে যিটো বাক্যে নায়ী নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট কৰ্তটো কৰি শিশি অপবিত্ৰ বুলি কৈছে। লেতেৰা গাততকৈও অপবিত্ৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই। সেইকাৰণে উদ্ধৱে ভগৱন্তক সাক্ষাতে লগ পোৱাৰ পিছতো তেওঁ কি কৰিছিল? এৰা শয়নে সপোনে স্নানে গুই পস্থানে সদা সেৱা কৰোঁ আমি তোমাকনে দেখি রাখি প্রাণ প্রভু কিবতে বর্তিব স্বামী। গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে ঈশ্বৰৰ নাম উদ্ধৱে লৈ আছিল। গতিকে আমাক বাক্য নামৰ বস্তুটো যেতিয়া অন্য জীৱতকৈ বেছিকৈ দিছে, ইয়াক সকলো সময়তে প্ৰয়োগ কৰি ঈশ্বৰৰ চিন্তা কৰি প্ৰতিটো কৰ্ম কৰিব লাগে। আপুনি ভয় খাব নালাগে, মোৰতো ঘোষা এভাগো মুখস্থ নাই, মই কেনেকৈ গাম। কোনোবা এগৰাকী আয়ে বাথৰুমত কাপোৰ ধুই আছে, গাই থাকক। হে আকায়ে ৰাম সৰগত জিলিকে ইন্দ্ৰৰম ৰাৱতী আকাশ জিলিকে জু মত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ গু চাবোনটোৱে কাপোৰ চফা কৰিব, নামটোৱে হৃদয় চফা কৰিব। আৰু কোনোবা এজন মানুহে বাৰীত কাম কৰি আছে, তেওঁ গাই থাকক। শিৰোমণি নামেৰে জগত জিনিলা শাস্ত্ৰ বাক্য তত্ত্বৱাদী ভকত উদ্ধাৰিলা। 14 শাস্ত্ৰৰ সাৰণী দিলা জাতিক লগাই দিলা ভকতক অমৃতৰে দান। শংকৰদেৱ গুৰু আমাৰ সকলোকে তুমি
কৰিলা উদ্ধাৰ। গতিকে এনেকৈ কৰ্মময় জীৱনত বাক্য ব্যৱহাৰ কৰি আমি ঈশ্বৰৰ নাম ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে কাণ নামৰ জপনাখনেদি ভাগৱতৰ ৰস হৃদয়লৈ সুমুৱাব লাগিব। সুমুৱাই মনেৰে চিন্তা কৰিব লাগিব। বাক্য কৰ্ণ মনমুখ, যিমানেই বাক্য ঈশ্বৰ ৰসযুক্ত হ'ব সিমানে কাণে সেই বাক্যবিলাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে হৃদয়ত জমা কৰিবলৈ বিচাৰি ফুৰিব। কাণ সদায় কৃষ্ণ বাক্যৰ সন্ধানত থাকিব আৰু লগে লগেই আপোনাৰ মুখখন কৃষ্ণৰ ৰসযুক্ত হৈ পৰিব। এই কৰ্ম আমাৰ অধিকাৰ বুলি কৈছে। প্ৰভু পদ পংকজক ভজে ব্ৰহ্মাহৰে, পৰম পুৰুষ ভগৱন্তৰ চৰণ, সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱই সেৱা কৰে। নৰতনু পায়াতে যে কমন পামৰে, এই নৰপাত্ৰ পাই আমি যদি সেই ভগৱন্তৰ চৰণ সেৱা নকৰোঁ তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা যাব নোৱাৰিম। সহজে কষ্ট হ'ব যোৱাটোত। আৰু সেইজনকেই পামৰ বুলি কৈছে, যি কৃষ্ণৰ সেৱা নকৰে। পামৰ মানে পাপী। একো কালে মনুষ্য নেৰাই মৃত্যু হাত, মৃত্যুৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব এই নৰ মনুষ্যই কোনো কাৰণত নোৱাৰে যদিহে কৃষ্ণ সেৱা নকৰে। তথাপি নভজি মৰে কৰি আত্মঘাত। এই কথা জানিও যি ঈশ্বৰক নভজে সেইজন ব্যক্তি আৰু আপোন ঘাটি মানুহৰ মাজত পাৰ্থক্য নাই। ভাগৱতৰ প্ৰথম স্কন্ধত সেইকাৰণে কৈছে, জানি শুনা কৃষ্ণৰ কথা জনম নকৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইহে সাৰ, কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্ম কৰি, ইটো চিন্তে আপোনাৰ মাৰ। গতিকে কৃষ্ণৰ চৰণ জানি শুনি সেৱা নকৰি ভজনা নকৰাজনে নিজেই নিজৰহে ধ্বংস মাতি আনিব। সেইকাৰণে কৃষ্ণ সেৱাতে সেমাত্ৰ গুচে মৃত্যু ভয়। কৃষ্ণৰ সেৱাই আমাৰ মনৰ পৰা পাপ আৰু পুণ্য এই দুটা বস্তু নাইকিয়া কৰিব পাৰে। আপুনি পাপ লৈ গ'লেও আহিব লাগিব, পুণ্য লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে যেনিবা অকণমান আৰামত যাব পাৰিব, পাপ লৈ গ'লে কিন্তু কষ্ট হ'ব। কাৰণ পাপ যুক্ত দেহটোক নিবলৈ কোন আহে? যম ৰজা। কিন্তু পুণ্যযুক্ত আত্মাটোক কৃষ্ণই ভাল পায়। কিন্তু এই দুটা বস্তু যিজনে শেষ কৰে সেইজনক পৰম ব্ৰহ্মই এই সংসাৰলৈ নপঠোৱাকৈ লৈ গুচি যায়। এই কথাটো আমি অনুভৱ কৰি তেওঁৰ সেৱাৰ দ্বাৰা আমি আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। গতিকে এই কথা আমাক আজি বুজাইছে। গতিকে আমি আৰু এটা স্তবক পাঠ কৰাৰ পিছতেই আমাৰ কণমানি শিশু শিল্পীজনক বিদায় দিব লাগিব। তেখেত যিহেতুকে বাইকেৰে ইয়াৰ পৰা আকৌ যোৰহাটলৈকে যাবগৈ লাগিব। কাইলৈ তেখেতৰ অন্য অনুষ্ঠান আছে। গতিকে আৰু এটি স্তবক পঢ়াৰ পিছতে আমি তেখেতে যদি ইচ্ছা কৰে বিদায় ল'ব পাৰিব। আমি তেখেতক এই কথাটো জনাই দিছোঁ। এৰা দিনে কণাৰত গইলা, বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুজিলা সাদৰে, কৰিলা প্ৰণাম পাছে
আসনে বসাই বুলিলা বিনয় বাইক নারদ কসাই পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ সেহি মতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হয়তাবক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ হন্ত সাধু জন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে হে ৰাম পূজা অনুৰূপেহে দেৱতা দেই ফল সাধু হব স্বভাৱতে দুখিত বৎসল তোমাৰ সদৃশ যাৰাও শ্ৰীকৃষ্ণ তমন আসম্বাৰ সেহি মতে হুৱে আচৰণ ওৰা ভৈলু সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ অত ধৰ্মশয় হেৰা পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে এতিয়া ইয়ালৈকে আমাক পদবন্ধে ক'বলৈ যত্ন কৰিলে অতি সুন্দৰকৈ যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে কৃষ্ণৰ গৌৰৱত গৌৰৱান্বিত
দেৱৰ্ষি নাৰদে এদিন ভগৱন্তৰ বাক্যক আজ্ঞা হিচাপে লৈ যাবলৈ আৰম্ভ কৰিলে। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে। এদিন দেৱৰ্ষি নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল। দেখি বসুদেৱে তাংক পুজিলা সাদৰে। আজি যেনেকৈ আপোনালোকে আমাক পদূলিৰ পৰা হাত ভৰি ধুৱাই আয়তীসকলে উৰুলিত ধ্বনি কৰি আনিছে, এইটো প্ৰত্যেকজন ভকতকেই কৰিব লাগে আচলতে। কিন্তু আমাৰ ক্ষেত্ৰত এইখিনি কৰিলে আমাৰ বৰ ভয় লাগে। আমি সিমানৰ পাত্ৰ হোৱাগেই নাই। গতিকে আমি এজন নিকিন সেৱক, আপোনালোকক সেৱা ধৰিবলৈ আহিছোঁ। গতিকে প্ৰত্যেকজন ভকতকে, আমাক বাদ দি দে, আমি যিহেতুকে সেৱক, সেইকাৰণে প্ৰত্যেকজন ভকতকে এই দাস্য ভাৱনাৰে সেৱা কৰাটো, ঈশ্বৰ সদৃশ জ্ঞান কৰাটো আমাৰ দায়িত্ব। কেৱল মহাপুৰুষে লিখা ডাঙৰ দীঘল ঘোষা এটাৰে সুৰ লগাই প্ৰাৰ্থনা কৰি ভকতক সেৱা ধৰিলেই বা ভগৱানক প্ৰাৰ্থনা কৰিলেই নহ'ব। সেৱাৰ ভাৱটো অন্তৰৰ পৰা জাগ্ৰত হ'ব লাগিব। ভকতক ভগৱন্ত বুলি ভাবি আজি আপোনালোকে যিটো ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ কৃষ্ণৰ দেউতাক হৈও বসুদেৱে অহংকাৰ কৰা নাই। মই কৃষ্ণক জন্ম দিছোঁ, গতিকে মই কেলে সেৱা কৰিম, এইটো ভাৱ কিন্তু লোৱা নাই। নাৰদক তেওঁ নিজেই আদৰি আনিছে, আসনত বহুৱাইছে, হাত ভৰি ধুৱাইছে, প্ৰণিপাত জনাইছে। এতিয়া আমাৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ কথা মই নকওঁ, আমাৰ ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায়, ৰাজহুৱাই হওক বা ব্যক্তিগতই হওক, অনুষ্ঠান পাতিলে ভকতক নিমন্ত্ৰণ কৰি অহাৰ পিছত ভকত বিলনীয়া সকলো আহি উপস্থিত হয়। সেৱকীক এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ মাতি থকাৰ পিছতো সেৱা কৰিবলৈ ওলাই নাহে। আকৌ কোনোবা দুজনমান সদস্য ওলাই আহিলেও আকৌ এজনে ভিতৰৰ পৰা মাত দিয়ে, বোলে দাইটি মই পিছৰ সেৱাটো কৰিলে নহ'বনে বাৰু? এনেকে কোৱা মানুহো আছে। মানে আমি চব ভাল পাওঁ, আমি সেৱা কৰিবলৈও টান পাওঁ। পিছত কৰিলে নহ'বনে বুলি সুধি দিওঁ, সেইটো সুধিব নাপায়। কিমান সৌভাগ্যৰ মূৰত ভগৱন্তৰূপী ভকতৰ চৰণ ধুৱাবলৈ পাইছে, সেৱা কৰিবলৈ পাইছে। গীতাত কি কৈছে ভগৱন্তই? বোলে মূৰ ভকতক দেখি নকৰে হৰিশ, মোক পাৰিলে সিটোজনে কৰিবে কি। আপুনি যদি ভকতকেই মান্যতা কৰিব নোৱাৰে, ভগৱন্তক কি কৰিব? কাৰণ ভগৱন্ত কেতিয়াবা ভকতৰ ৰূপতো থাকিব পাৰে। মই আপোনালোকক এটা কাহিনী ক'ম আৰু তাৰপিছত পাঠলৈ যাম। এবাৰ ভগৱন্তক এজন মানুহে লগ পালে, মানে সেই কলি যুগৰ আগৰ যুগৰ কথা কৈছোঁ। লগ পাই দীঘলকৈ সেৱা এটা জনাই সুধিলে, প্ৰভু আপোনাৰ দৰ্শনে মোৰ আজি জীৱন ধন্য কৰিলে, মোৰ এটা আৰু ইচ্ছা আছে। বোলে কি? এই আমাৰ ঘৰত অন্ন প্ৰসাদ এমুঠি আপোনাক খুৱাবলৈ মন গৈছে, আপুনি খাবনে? বোলে মোক মাতিলে মই চবলৈকে যাম, শুদ্ধভাৱে নীতি নিয়মেৰে বনালে মই চবৰে হাতে খাম। বোলে আমাৰ ঘৰত খাব নাই? বোলে খাম। বোলে কেতিয়া যাব? বোলে পৰহিলে মই যাব পাৰিম, ফ্ৰী আছোঁ, তুমি মাতিব পাৰা। বোলে ঠিক আছে, তেতিয়াহ'লে পৰহিলে যা যোগাৰ কৰি মাতিম, আপুনি যাব। তেওঁ ধুনীয়াকৈ বিভিন্ন শাক পাচলি আনি দিলে, আইগৰাকীয়ে ধুনীয়াকৈ ব্যঞ্জন বনাই থৈছে, ভাত পানী বনাই ৰখি আছে। তেতিয়াৰ দিনত ঘড়ী নাছিলে, কিন্তু তথাপিতো আজিৰ সময়ৰ হিচাপ কৰি যদি চাই, 12টামান বজাৰ পৰা কিজানি ৰৈ আছে, 1টা বাজিল, 2টা বাজিল, 3টা বাজিল, কিন্তু ভগৱন্ত ভাত খাবলৈ অহা নাই। 4টা বজাৰ লগে লগে গৃহস্থৰ পেটে মাতিবলৈ আৰম্ভ কৰিলে। গতিকে দাই লাগিলেও লাগিব, দুখ লাগিলেও লাগিব, 4টালৈকে নাহিল যেতিয়া কিবা অসুবিধা হ'ল, নাহে চাগে বুলি ভাবি বাঢ়ি থোৱা ভাতখিনিকে খাবলৈ পাকঘৰটো খুলি গৈ দেখি পাইছে মেকুৰী এটাই ভাতখিনি খাই আছে। আৰু তেওঁ দুৱাৰৰ পৰা ডাং এডাল লৈ পেলাই মেকুৰীটোক কোব মাৰি ভাতখিনি পেলাই দিলে। মেকুৰীটো গুচি গ'ল। দুদিনৰ পিছত আকৌ একে বাটতে ভগৱন্তক লগ পালে, সুধিলে, প্ৰভু আপুনি মোকনো কি দুখ পালে? মইনো কি জগৰ লগালো? বোলে কিয়? এই ভাত খাবলৈতো আপোনাক মাতিছিলোঁ, আপুনি যে নগ'ল। বোলে গৈছিলোঁ নে নগৈছিলোঁ তুমি চাবা নেকি? বোলে কেনেকৈ? বোলে মই ভাত খাবলৈ ঠিকেই গ'লোঁ, অকণমান দেৰি হ'ল, মই 4টামান বজাত পালোগৈ, কিন্তু তোমালোকক মাতিবলৈ বেয়া পাই মই পিছফালেদি সোমাই ভাত খাই আছিলোঁ,
কিন্তু তুমি লাখুটিডাল লৈ মোক যিটোহে কোব দিলা সেই মেকুৰীটো। এতিয়া ভগৱন্ত কেতিয়া কাৰ ৰূপত কলৈ কেনেকৈ আহে কোনেও নাজানে।